আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আমি ইয়াৰ আগৰ ভিডিঅ'টিত চাইছিলোঁ যে ছেটছৰ টাইপবোৰ, ছেট কি হয়, ছেটৰ ৰিপ্ৰেজেণ্টেশ্যনবোৰ। এতিয়া আহা আমি এক্সাৰচাইজ 1.2 কৰোঁ। এক্সাৰচাইজ 1.2 কি দিছে? ফাৰ্ষ্ট কুৱেশ্যনটো, which of the following are examples of the null set? এতিয়া চোৱা, প্ৰথমটো কি কৈছে? set of odd natural number divisible by 2. odd number 2ৰে ডিভাইড হোৱা নাম্বাৰ কেইটা কৈছে? তেনেকুৱা নাম্বাৰ আছে জানো? odd নাম্বাৰ আমাৰ কোনবিলাক? 1, 3, 5, 7 এইবোৰ নাম্বাৰ 2ৰে ডিভাইড হয় জানো? 2ৰেতো কেতিয়াও ডিভাইড নহয়। চ' এই ছেটটো আমাৰ কি হৈ যাব? নাল ছেট। আমি এইটো কেনেকৈ লিখিব পাৰোঁ? null set since no odd natural number is divisible by 2. হৈছে। নেক্সট কুৱেশ্যনটো চাবা, set of even prime numbers. prime numbers, set of even prime numbers এটাই আছে আমাৰ, কোনটো হ'ব? even prime number কোনবিলাক হ'ব? 2, 3, 5, 7, 11 এইবোৰ আমাৰ কি হয়? prime number. so even কোনটো হয়? অকল এটা নাম্বাৰেই আছে আমাৰ even prime number, কোনটো? 2টো। so এইটো কি হ'ব? since even prime number is 2, so this is not a null set. Next to চাও আহা কি কৈছে? x such that x is a natural number, x less than 5 and x greater than 7. so এনেকুৱা নাম্বাৰ আছে জানো যিটো 5তকৈ সৰু 7তকৈ ডাঙৰ? তেনেকুৱা নাম্বাৰ পামনে আমি? 5তকৈ কি হ'ব লাগিব? সৰু। আৰু 7তকৈ কি হ'ব লাগিব? ডাঙৰ। 5তকৈ সৰু ধৰা ছাপ'জ 4 হ'ল, কিন্তু 4 নাম্বাৰটো আকৌ 7তকৈ ডাঙৰ হ'ব জানো? নহয়। চ' এইটো কাৰণে আমি এইটো কি লিখিব পাৰিম? null set since no number is greater than 7 but less than 5. বুজি পাইছানে? যদি কিবা নুবুজা থাকে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা, মই আকৌ ৰিপিট কৰি দিম। নেক্সট কি কৈছে? y such that y is a point common to any two parallel lines. চোৱা, এইটো কি হ'ব? নাল ছেট হ'ব, কাৰণ পেৰেলেল লাইন দুডালৰ কমন পইণ্ট আছে জানো? পেৰেলেল মানে কি হয়? এইডালৰ সমান্তৰালকৈ এইডাল হয়। চ' এনেকৈ গৈ থাকিলে ক'ৰবাত না ক'ৰবাত লগ লাগিব জানো? নালাগে। দুটাই সমানকৈ গৈ থাকিব। চ' ইহঁতৰ কিবা কমন পইণ্ট, এটা পইণ্টত আমি ফিক্স পাম জানো? এনেধৰণৰ ধৰা দুডাল লাইনৰ কমন পইণ্ট কি হয়? য'ত লগ লাগে, বা এনেকৈ হ'লেও ক্ৰছ কৰি হ'লেও মাজত লগ লাগে, কেতিয়াবা সন্মুখত লগ লাগে, এনেকুৱা ধৰণৰ এটা কমন পইণ্ট পাওঁ দুডাল লাইনৰ। কিন্তু পেৰেলেল লাইনৰ আমি কি নাপাওঁ? কমন পইণ্ট নাপাওঁ। চ' তেতিয়াহ'লে এইটো আমাৰ কি হৈ যাব? নাল ছেট হৈ যাব। null set since parallel lines no common point. okay, এতিয়া নেক্সট আহা 2 নম্বৰ কুৱেশ্যন কেইটা চাও কি কৈছে? দুই নম্বৰ কুৱেশ্যনটোত কি কৈছে চাও আহা, which of the following sets are finite or infinite? ইয়াৰ আগৰ ভিডিঅ'টোত ফাইনাইট ছেট কি হয়, ইনফাইনাইট ছেট কি হয় মই বুজাই দিছিলোঁ। আকৌ এবাৰ কৈ দিছোঁ, চোৱা, ফাইনাইটবোৰ কি হ'ব? কাউণ্টেবল হ'ব। হ'ল। ইনফাইনাইট ছেট কি হ'ব? আনকাউণ্টেবল হ'ব। অ'কে, এতিয়া চোৱা,
প্ৰথমটো কি দিছে দিছ সেট অফ মান্থছ অফ এ ইয়াৰ এটা বছৰৰ মাহ কেইটা এইটো কি হয় কাউণ্টেবল হয় এটা বছৰৰ মাহ কেইটা আছে আমাৰ 12টা সেই 12টা মাহ কি হ'ব আমাৰ কাউণ্টেবল হ'ব সো এইটো কি সেট হৈ যাব ফাইনাইট সেট নেক্সট টু কি দিছে 1, 2, 3 ডট দিছে মানে এই ধৰণে আৰু গৈ থাকিব সো এইটো কি হৈ যাব ইনফাইনাইট ইয়াত আমি কাউণ্ট কৰি উলিয়াব পৰা নাই ফিক্স এটা ভ্যালু পোৱা নাই লাষ্টত ভ্যালু নহয় সৰি ফিক্স এটা লাষ্ট এলিমেন্ট আমি পোৱা নাই সো ইয়াত লাষ্ট এলিমেন্ট কি হ'ব আমি ক'ব নোৱাৰো সো হেতু কাৰণে এইটো আমাৰ কি হৈ যাব আনকাউন্টেবল সেইকাৰণে এইটোক আমি কি সেট বুলি ক'ম ইনফাইনাইট সেট নেক্সট তো কি হ'ব 1, 2, 3 .99, 100 এটোত কি আছে লাষ্ট এলিমেন্ট আছে সো এটো আমি কি কৰিব পাৰিছো কাউন্ট কৰিব পাৰিছো লাষ্ট কিমান নম্বৰ হ'ব 100 এই কাৰণে আমি এই সেটটো কি ক'ব পাৰিম ফাইনাইট সেট নেক্সট কি হ'ব the set of prime numbers less than 99 তকৈ সৰু প্ৰাইম নম্বৰ কিটা 99 তকৈ সৰু প্ৰাইম নম্বৰ কিটা আমি কি কৰিব পাৰিম কাউন্ট কৰিব পাৰিম লাষ্ট 99 তকৈ সৰু প্ৰাইম নম্বৰ কি হ'ব লাষ্ট আমাৰ সেই হিচাপে আমি কাউন্ট কৰিব পাৰিম হয় নহয় 97 হ'ব মেবি 97 হয়নে 97 97 হ'ব সো এতিয়া 97 হলে আমাৰ কি আছে লাষ্ট এলিমেন্ট আছে তেতিয়া হলে এইটো সেটটো আমাৰ কি হৈ যাব ফাইনাইট সেট নেক্সট আহা 3 নম্বৰ কোৱেশ্চন কিটা কৰো 3 নম্বৰ কি কৈছে সোৱা state whether each of the following sets is finite or infinite আকৌ কৈছে statement দিয়া আছে তাৰ পৰা finite set হয় নে infinite set হয় উলিয়াব কৈছে এতিয়া প্ৰথমটো সোৱা this set of lines which are parallel to x axis okay এইটো আমাৰ কি হ'ব x axis এইটো y axis x axis or parallel line ৰ কথা কৈছে x axis or parallel line কি হ'ব এনেকে তলে ওপৰে থাকিব সো এইটো কি হ'ব আমি কাউন্ট কৰি উলিয়াব পাৰিম জানো x axis or parallel কে কেইডাল লাইন আছে স্পেসিফিকলি আমাক কিবা কৈ দিছে জানো নাই কোৱা সো এইটো তেতিয়া হলে কি হৈ যাব আমি কাউন্ট কৰিব নোৱাৰো কাৰণে কি হ'ব ইনফাইনাইট সেট next to saba this set of letters in the English alphabet or letter কেটা কথা কৈছে last letter to কি হ'ব আমাৰ z কেটা আছে 26 টা আছে সো এটো কি হয় কাউন্টেবল হয় হেতু কাৰণে আমি এটো এই সেট টু কি বুলি ক'ব পাৰিম ফাইনাইট সেট সো a b c up to last কি হ'ব z তাৰ পাছৰটো কি কৈছে this set of numbers which are multiple of 5 মানে কি হ'ব 5 10 15 এনেকে আপ টু গৈয়ে থাকিব ইয়াৰ শেষ কৈছে জানো নাই কোৱা সো তেতিয়া হলে এটো আমাৰ কি হৈ যাব এনে ধৰণে মাল্টিপল অফ 5 টো আমি বহুত পাম নেচাৰেল নাম্বাৰ লগত মাল্টিপল কৰি গৈ থাকিলে 5 টো নেচাৰেল নাম্বাৰ লগত 5 টো মাল্টিপ্লাই কৰি গৈ থাকিলে তুমি নাম্বাৰ পাই গৈ থাকিবা সো হেতু কি হৈ যাব ইনফাইনাইট সেট last 4 number to কি কৈছে this set of animals living on the earth পৃথিৱীত থকা এনিমেল খিনিৰ কথা কৈছে এই ক্ষেত্ৰত কি হ'ব এটো ফাইনাইট হ'ব নে ইনফাইনাইট হ'ব এতিয়া আমাৰ ইয়াতে কিমান স্পেচিছ আছে কি আছে এলিমেন্ট আমি কি কৰিব পাৰো কাউন্ট কৰিব পাৰো এভাৰেজ এটা ৰেট দিয়ে আমাক প্ৰতি বছৰে এই ধৰণে প্ৰতিখন কান্ট্ৰিতে আমি এই ধৰণে পাব পাৰো তাৰ পাছত তাৰ পৰা এড কৰি দিলে আমাৰ কি হৈ যাব গোটেই ওৱৰ্ল্ডৰ বা আৰ্থৰ আমি এনিমেল খিনি পাই যাম হয় নহয় সেই হিচাপে এটো কাউন্ট কৰিব পাৰো হেতু কাৰণে এই সেটটো কি হৈ যাব ফাইনাইট সেট okay last to কি কৈছে this set of circles passing through the origin এই অৰিজিনৰ মাজেৰে কেইটা আমি আঁকিব পাৰো অৰিজিনৰ মাজেৰে সাৰ্কেল এনেকে এটা আঁকিব পাৰো তাৰ পাছত আৰু বহুত আঁকিব পাৰো এনেকেও আঁকিব পাৰো এনেকেও আঁকিব পাৰো
বহুত আঁকিব পাৰোঁ চ' এইটো আমি কাউণ্ট কৰিব পাৰিম জানো কিমান আঁকিব পাৰোঁ নোৱাৰোঁ চ' সেইটো কাৰণে আমাৰ কি হ'ব ইনফাইনাইট সেট ফাইনাইট আৰু ইনফাইনাইট সেট বুজিছানে এক্সাৰসাইজ 1.2 থকাখিনি যদি কোনোবাটোক বুজা নাই তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাই দিবা নেক্সট ক্লাছত মই লাগিলে আকৌ ৰিপিট কৰি দিম এতিয়া আহা 4 নম্বৰ কুৱেশ্যন কেইটা চাওঁ 4 নম্বৰটো কি দিছে চোৱা ইন দ্য ফলোয়িং ষ্টেট whether a equal to b or not মানে আমাক ইকুৱেল সেট হয় নহয় চাব দিছে এতিয়া ইকুৱেল সেটৰ কনসেপ্টটো মই আগৰ ভিডিঅ'টো জনাই দিছিলোঁ হলেও এবাৰ ইয়াত ৰিপিট কৰি দিছোঁ চোৱা ইকুৱেল সেট হ'বৰ কাৰণে কি হ'ব লাগিব আমাৰ দুয়োটা সেটৰে এলিমেন্ট নাম্বাৰ সেম হ'ব লাগিব আৰু এলিমেন্ট কেইটাও কি হ'ব লাগিব সেম হ'ব লাগিব তেতিয়াহ'লে সেট দুটা সদায় কি হ'ব ইকুৱেল হ'ব এতিয়া আহা কুৱেশ্যন নম্বৰ 1 4 or 1 to চাও a equal to কি দিছে a, b, c, d আৰু b সেট to কি দিছে d, c, b, a দুইটাতে চোৱাচোন এলিমেন্ট কেইটা কি আছে সেম আছে আৰু এলিমেন্ট নাম্বাৰো কি আছে 4 4 দুইটাতে 4 4 এলিমেন্ট আছে সো তেতিয়াহ'লে আমি কি ক'ব পাৰিম সেট a equal to সেট b নেক্সট to চোৱা 2 নম্বৰটো চোৱা সেট a কি দিছে 4, 8, 12, 16 আৰু b সেট to কি দিছে 8, 4, 16, 18 সো মিল আছে জানো আমাৰ ইয়াত এলিমেন্ট নাম্বাৰ ইয়াতে কেইটা আছে 1 2 3 4 ইয়াত কেইটা আছে সেট b 1 2 3 4 এলিমেন্ট নাম্বাৰ ঠিকই আছে বাট কি নহয় এলিমেন্ট কেইটা সেম হৈ থকা নাই সো হেতু কাৰণে এটো কি নহয় ইকুৱেল সেট নহয় a does not equal to b ওকে তাৰ পাছৰটো চাও সেট a কি দিছে 2, 4, 6, 8, 10 আৰু সেট b কি দিছে সেট b to দি দিছে সেট বিল্ডাৰ ফৰ্মত আমি ইয়াৰ পৰা ৰস্টাৰ ফৰ্মত কনভাৰ্ট কৰিলো তেতিয়াহ'লে আমাৰ সলভ কৰিবলৈ কি হ'ব ইজি হ'ব so x such that x is positive even integer and x less than equal to 10 কি কৈছে positive even integer so কি হ'ব আমাৰ ইয়াতে positive even integer কথা কৈছে so 2 পাম 4 পাম 6 পাম 8 পাম আৰু less than equal to 10 কৈছে কাৰণ আমি 10 টো পাম so ইহতৰ চোৱা কেইটা এলিমেন্ট আছে 1 2 3 4 5 ইয়াতে b সেটত চোৱা 1 2 3 4 5 আৰু এলিমেন্ট কেইটাও কি হৈ আছে ভ্যালু কেইটাও সেম হৈ আছে এলিমেন্ট নাম্বাৰ কেইটাও সেম হৈ আছে সো এটো আমাৰ কি হৈ যাব ইকুৱেল সেট হৈ যাব সো a equal to কি পাম b নেক্সট কি হ'ব 4 নম্বৰটো চোৱা x such that x is a multiple of 10 10 ৰ মাল্টিপল কেইটাৰ কথা কৈছে সো কি হ'ব 10 ৰ মাল্টিপল 10 তাৰ পাছত 20 30 40 নেকে সো অন গৈ থাকিব সো b সেটটোত কি দিছে 10 15 20 25 30 সেম হৈছে জানো সেম টু হোৱা আৰু এই কোৱেশ্চনটোৰ ক্ষেত্ৰত সদায় মনত ৰাখিবা ইকুৱেল সেট সদায় ফাইনাইট সেটৰ ক্ষেত্ৰতহে আমি উলিয়াব পাৰোঁ কিন্তু ইয়াত ডট ডট দিছে মানে কি হৈ আছে ইহত আনকাউন্টেবল হৈ আছে আনকাউন্টেবল মানে আলটিমেটলি কি হ'ল আমাৰ ইনফাইনাইট সেট সো ইনফাইনাইট সেটত আমাৰ ইকুৱেল সেট নাথাকে সো a does not equal to কি হ'ব b নেক্সট 5 নম্বৰ কুৱেশ্চনটো চাও কি কৈছে are the following pair of sets equal given reasons এতিয়া এইকেইটা ইকুৱেল বুলি কৈছে আৰু ৰিজন দিব দিছে চোৱাচোন কি হয় 5 নম্বৰ কুৱেশ্চন a set to কি দিছে 2, 3 b set to কি দিছে x such that x is solution of x square plus 5x plus 6 equal to 0 এটো কি দিছে আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন সো আমি কোৱাড্ৰেটিক ইকুৱেশ্যনটো ইয়াতে ভাঙি লওঁ x square plus 5x plus 6 6 to ৰুটত ভাঙিলে কি হ'ব 2 আৰু 3 2 plus 3 কৰিলে আমি কি পাম 5 so 2 plus 3x plus 6 equal to 0 x square plus 2y6 plus 36 plus 6 equal to 0 ইহতৰ পৰা কি কমন ল'ব পাৰিম x so x plus 2 ইহতৰ পৰা কি কমন ল'ব পাৰিম 3 x plus 2 equal to 0 so x plus 2
whole x plus 3 equal to 0. X plus 2 equal to 0 or x plus 3 equal to 0. Ultimately x or value ki pallo ami minus 2 comma minus 3. So b set to ki hobo roster format likhile amar minus 2 comma minus 3. মিলিছে জানো সেট এলিমেন্ট দুটা মিলিছে কিন্তু সেট ভ্যালু দুটা মিলিছে জানো ইয়াত কি আছে পজিটিভ আছে 2, 3 ইয়াত কি আছে নেগেটিভ আছে -2, -3 সো এটো আমাৰ কি নহব ইকুৱেল সেট নহব কি বুলি লিখিব পাৰিম a does not equal to b since the sets a and b is not have same element. Sorry, is not নহব do not হ'ব do not have same element. Since the set a and b do not have same element. Equal set হ'বৰ কাৰণে আমাৰ কি লাগিছিলে same element হ'ব লাগিছিলে so এটো নহল next to চাও হা set a set builder from দিছে roster format convert কৰিলো x such that x is a letter in the word follow কি হ'ব f, o, l, w same b টুত কি হ'ব w, o, l, f এতিয়া element number কেইটা আছে 1 2 3 4 1 2 3 4 same আছে element আৰু element ভ্যালু তো আমাৰ কি হৈ আছে দুটাতে একে একে আছে তো তেতিয়া হলে কি হ'ব আমাৰ a equal to b since they have same element in their sets বুজিব পাৰিছানে ইয়ালে যদি কোনোবাখিনিত অসুবিধা পাইছা কমেন্ট সেকশনত জনাই দিবা মই আকৌ ৰিপিট কৰি দিম নেক্সট ক্লাছলে তাৰ পাছত চাবা 6 নম্বৰটো কি দিছে follow the sets given below select equal set select কৰিব দিছে এতিয়া a to চোৱা 2, 4, 8, 12 আৰু ইয়াত কৰবাত আছে নেকি চোৱা 2, 4, 8, 12 পাইছনে আমি নাই পোৱা সো a to কাৰোবাৰ লগত মিলিব জানো ইকুৱেল হ'ব জানো নহয় নেক্সট b to চাও 1, 2, 3, 4 নাই 3, 1, 4, 2 b to কাৰ লগত মিলিব d লগত সো কি লিখিব পাৰিম আমি এনসাৰত b equal to d next চোৱা b হল c to চোৱা 4, 8, 12, 14 আছে জানো 4, 8, 12, 14 কাৰোবাৰ লগত মিলাই আছে জানো নাই কিয় সো নেক্সট কি হ'ব c চালো d to তো আমাৰ মিলিলে b লগত এবাৰ চাও e কি আছে -1, 1 -1, কাৰোবাৰ লগত আছে নে g লগত আছে 1, -1 সো e equal to কি হ'ব g আৰু আছে নে মিলা সেট আমাৰ আৰু মিলা সেট নাই কিয় সো ইকুৱেল সেট কি হ'ব সেট b equal to সেট d set e equal to set g exercise 1.2 আটাইখিনি সলিউশন আজি কৰি দিলো যদি কিবা অসুবিধা আছে কিবা বুজা নাই তেতিয়া হলে কমেন্ট সেকশনত মোক জনাই দিবা আৰু যদি চাই ভিডিওটো ভাল পাইছা লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা নেক্সট ক্লাস হলে আমি কিছুমান বেসিক কনসেপ্ট আছে সাবসেট পাৱাৰ সেট ইউনিভাৰ্সাল সেট সেই কনসেপ্টখিনি চাম